আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা সমগ্ৰ ৰাজ্যজুৰি ইতিমধ্যে সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে। তাৰ সমান্তৰালকৈ চামগুৰিতো সৰস্বতী পূজা আৰম্ভ হৈছে আৰু মই পৰিৱেশ দেখুৱাই আছোঁ। এয়া চামগুৰিৰ স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লোৰেন্স একাডেমীৰ দৃশ্য। ইতিমধ্যে ইয়াতো সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ইয়াত দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আই সৰস্বতীৰ চৰণত ধূপ দীপ জ্বলাই যি আগন্তুক যি শিক্ষাবৰ্ষ সেই শিক্ষাবৰ্ষৰ ভালকৈ যাতে যায় তাৰ বাবে আশীষ বিচাৰি অহা দেখিবলৈ পোৱা গৈছে। এইদৰে আচলতে চামগুৰিৰ যি ফ্লোৰেন্স একাডেমী আছে সেই ফ্লোৰেন্স একাডেমীত ছাত্ৰ ছাত্ৰীসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। এইদৰে আচলতে সমগ্ৰ ৰাজ্যত ইতিমধ্যে সৰস্বতী বন্দনাৰে মুখাৰিত হৈ পৰিছে। ঠিক সেই মুহূৰ্ততে চামগুৰিতো দেখিবলৈ পোৱা গৈছে সৰস্বতী পূজা ইতিমধ্যে আৰম্ভ হৈছে। মই ইয়াত কিছু শিক্ষক শিক্ষয়িত্ৰী আছে, মই তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি সৰস্বতী পূজা কি ক'ব? হয়, আজি বাগদেৱীৰ বন্দনা ষ্টাৰ্ট হৈছে আমাৰ, আৰু প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমি পূজাকে প্ৰাধান্য দিছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে ছাত্ৰ ছাত্ৰী সকলোৱে সহযোগ কৰিছে আৰু সকলো আহক পূজালৈ, সকলো ছাত্ৰ ছাত্ৰী আহক, আহি আশীৰ্বাদ লওক মাৰ, সিমানেই আজি। আৰু আমি তেনেকৈ আয়োজন কৰিছোঁ, প্ৰত্যেক বছৰৰ দৰে আয়োজন কৰিছোঁ। আৰু আজি পুৱা 7:30 বজাৰ পৰাই পূজা আমাৰ আৰম্ভ হৈছে, চলি থাকিব আমাৰ 12:30 বজালৈকে পূজা। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী শিক্ষয়িত্ৰী। ইতিমধ্যে সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। আৰু চামগুৰিতো দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ সৰস্বতী পূজাক লৈ। আৰু কিছু ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'বা আজি সৰস্বতী পূজা? হয়, সেয়া আমাৰ স্কুলৰ পৰা সৰস্বতী পূজাৰ এটা আন্তৰিক শুভেচ্ছা জনালোঁ গোটেই অসমবাসী ৰাইজক। আমাৰ স্কুলতো প্ৰতি বছৰে সৰস্বতী পূজা পতা যায়। তুমি কোন ক্লাছৰ? ক্লাছ 9ৰ। ক্লাছ 9ৰ। অহা বছৰ তোমালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা? হয় হয়, এয়া আছিল কিছু ছাত্ৰ ছাত্ৰী। তেওঁলোক আহিছে আই সৰস্বতীৰ ওচৰত আশীষ বিচাৰি যাতে আগন্তুক যি শিক্ষাবৰ্ষ আছে শিক্ষাবৰ্ষৰ যাতে সুফল লাভ কৰে তাৰ বাবে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। বিশেষকৈ এই সৰস্বতী পূজাত যি হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো আৰু এটা মাহৰ পিছতে ছাত্ৰ ছাত্ৰীসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। তাৰ বাবে ছাত্ৰ ছাত্ৰীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। কিছু আৰু শিক্ষক শিক্ষয়িত্ৰী আছে, তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। হয়, কি ক'ব আজি সৰস্বতী পূজা ইতিমধ্যে পূজা আৰম্ভ হৈছে? হয়, আমি প্ৰতি বছৰে খুব সুন্দৰকৈ এনেকৈ পূজা আমি পালন কৰোঁ। এই বছৰো আমাৰ যিহেতু আমাৰ ছেকেণ্ড বেটছে এইবাৰ আমাৰ পৰীক্ষা দিব মেট্ৰিকৰ, তো আমি মাৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ যাতে চব ভালে কুশলে যায়, ৰিজাল্ট ভাল হওক, আমাৰ স্কুলখনৰ মংগল হওক, চবৰে যাতে ভাল হয়। ধন্যবাদ। হয়, নিশ্চয়কৈ এয়া আছিল চামগুৰিৰ পৰিৱেশ। ইতিমধ্যে সৰস্বতী বন্দনাৰে মুখাৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। আৰু মই চামগুৰি স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লোৰেন্স একাডেমীৰ পৰা সমগ্ৰ দৃশ্য দেখুৱালোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। চামগুৰিৰ সেই পৰিৱেশটো আমাক দেখুৱালে যোগেশ শৰ্মাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।